तो चलिए शुरू करते हैं। हेलो एवरीवन, কি খবৰ সকলোৰে? পিছে আজি আমি গৈ আছিলোঁ কাকাইজানা নেশ্যনেল পাৰ্কত, যিটো সোণালী বান্দৰৰ বাবে বিখ্যাত বুলি ধৰা আছে। আৰু এই বঙাইগাঁও ৰাস্তাটো কিমান যে ধুনীয়া ন, আৰু অকল পাহাৰে আৰু পাহাৰীয়া দৃশ্যবোৰ চাই আমি আহিয়ে পৰিলোঁ কাকাইজানা গেটৰ সন্মুখত। এয়া হৈছে টিকেট কাউণ্টাৰ, 20 টকাকৈ লয় এজনৰ, আৰু এয়া হৈছে খোৱা লোৱাৰ ব্যৱস্থা, যি মন যায় তাকে ল'ব পাৰিব। আৰু এইটো হৈছে পাৰ্কিং। গেটৰ সন্মুখেদি আমি আহিয়ে পৰিলোঁ আৰু এই দলংখন পাৰ হৈ কেনে ইয়াত লিখা আছে আই লাভ কাকাইজানা বুলি। বলক আমি যাওঁ এতিয়া ট্ৰি হাউচৰ ওচৰত। আৰু এতিয়া ফোনটো চাই মানে মই লুকটো চম্ভালিব পৰা নাই। আৰু ইয়াত এটা কথা হৈছে, মানে এই ৰাস্তাটো বন্ধ, সেইপিনেদি ঘূৰি আহিব লাগে। ইয়াত যে মই গৈছিলোঁ ট্ৰি হাউচ বুলি, এয়া হৈছে ট্ৰি হাউচ, এইটোৱে ট্ৰি হাউচ। ইয়াত এতিয়া উঠবা নোৱাৰি, কিছুদিন পিছত উঠবা পাৰি হয়তো। আৰু যিসকলে বান্দৰৰ দৰে কেইটামান আছে নহয় ল'ৰা ছোৱালী, সেইকেইটা উঠব পাৰিব, এতিয়াই উঠব পাৰিব। আৰু আমি যাম এই নদীটো, মানে আহুতি নদী বুলি যে কয়, সেইটোৱে এইটো। আৰু ইয়াত বহুত মাছ আছে বুলি শুনিলোঁ দাদাহঁতে গ'লে। এইটো জেগা মানে বহুত ভাল লাগিছে, সেইটোৱে মই কৈ আছিলোঁ। পিছে ট্ৰি হাউচটো পাৰ হৈ এটা ধুনীয়া দলং পাব, চাবচোন কি ধুনীয়াকৈ বনাই থৈছে ন। আৰু দলংখনৰ সিপিনে মানে গৰু চৰু চৰাই থৈ সিহঁতে। আৰু দলংখন পাৰ হৈ আপোনালোকে চাব এটা শিৱ মন্দিৰ, শ্ৰী শ্ৰী শিৱ মন্দিৰ বুলি লিখা আছে ইয়াত। আৰু এই শিৱ মন্দিৰটো লগভগ 200 মিটাৰমান ওপৰত আছে বুলি তাৰে দাদা এটাই আমাক ক'লে। আৰু এয়া চোৱা নিজৰা, আচল নিজৰাত আমাক যাব দিয়া নাই, ছোৱালীবিলাকক বোলে যাব নিদিয়ে তাত। কি ক'ম আৰু, পাৰ্কটো বোলে সোণালী বান্দৰৰ বাবে বিখ্যাত। সঁচা কথা, মই এটা বান্দৰকো চোৱা নাই। কি ক'ম, জায়গাটো মানে টু বি অনেষ্ট মোৰ ভালেই লগা নাই কাকাইজানা নেশ্যনেল পাৰ্কটো। আৰু ইয়াত চাবা গো গ্ৰীণ বুলি কিবা লিখা আছে তাত। থেংক ইউ এভৰিৱান ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। মোৰ ভিডিঅ'টো লাইক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু লাষ্টত মোৰ ভিডিঅ'টো ভাল লাগিলে নে বেয়া লাগিলে নিশ্চয় কিন্তু কমেণ্ট কৰি জনাবা দেই। থেংক ইউ।